परिवर्तन की राह पे चल के दिखाना है, व्यसनों की मजबूरी से खुद को मुक्त कराना है। परिवर्तन की राह पे चल के दिखाना है, व्यसनों की मजबूरी से खुद को मुक्त कराना है। अपने देश भारत को हमें स्वस्थ बनाना है। नशा मुक्त भारत हो, नशा मुक्त भारत हो, स्वस्थ भारत हो, नशा मुक्त भारत हो। ये ड्रग्स से दारू या सिगरेट जिसके घर जाती है, कैंसर टीबी हार्ट अटैक बीमारी लाती है। ये देह तेरा भगवान की सुंदर सी भेंट है, इसको ना व्यर्थ गवाना यही संदेश है। जीवन तेरा अनमोल है, इसको तुम बचाओ। व्यसन तो जैसे विष है, ये सबको बताओ। हिम्मत का बस एक कदम अब तो तुम बढ़ाओ। नशा मुक्त भारत हो, नशा मुक्त भारत हो, स्वस्थ भारत हो, नशा मुक्त भारत हो। ईश्वर अपने साथ है, हमारे हाथ में उसके हाथ है। ईश्वर अपने साथ है, करने की क्या बात है। सदा सफलता साथ हमारे, सदा सफलता साथ हमारे। हाथ में उसके हाथ है, ईश्वर अपने साथ है, करने की क्या बात है। মাননীয় অধ্যক্ষ অধ্যক্ষা প্রধান শিক্ষক প্রধান শিক্ষয়িত্ৰী মহোদয় মহোদয়া, সন্মানীয় শিক্ষাগুৰুসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জয় জয়তে আমি আপোনালোকক এটা অতি সৰু প্ৰশ্ন সুধিব বিচাৰিছোঁ। কওকচোন বাৰু যে কেৱল 15 আগষ্টৰ দিনাখন দেশৰ 3 বৰণীয়া ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰিলেই জানো আমি প্ৰকৃততে সম্পূৰ্ণ স্বাধীন হওঁনে বাৰু? হয়তো আপোনালোকে সকলোৰে উত্তৰ হ'ব নহয়, কিয়নো প্ৰকৃততে স্বাধীনতা কেৱল বাহ্যিক নহয়, বৰং ভিতৰতো হয়। যদি কোনো ব্যক্তি ধূমপান, মদ, ড্ৰাগছ, মোবাইলৰ আদি আসক্তিত বা কোনো বদ অভ্যাসৰ অধীন হয়, তেনেহ'লে তেওঁ বাস্তৱিকতে স্বাধীন নহয়। আজি তোমালোকক এটা ডাঙৰ কাম কৰিবলৈ নিদিওঁ। আজি কেৱল এটা প্ৰতিজ্ঞা লোৱা হ'ব, এটা এনেকুৱা প্ৰতিজ্ঞা যিহে হয়তো তোমালোকৰ জীৱনৰ দিশ পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'ব। এটা এনেকুৱা প্ৰতিজ্ঞা যিহে হয়তো তোমালোকৰ পৰিয়াল সুৰক্ষা নিশ্চিত কৰিব। লগতে এটা এনেকুৱা প্ৰতিজ্ঞা দিয়ে ভাৰতবৰ্ষত চিন্তা মুক্ত কৰাৰ ক্ষেত্ৰত তোমালোকৰ যোগদান তথা সহযোগিতা নিশ্চিত কৰিব। তেন্তে আহক আমি সকলোৰে মিলি ৰাষ্ট্ৰীয় নিচামুক্তি প্ৰতিজ্ঞা লওঁ। আগবঢ়াই দিয়ক আৰু মোৰ লগত প্ৰতিজ্ঞা লওক।
মই নিজৰ নাম মনতে ল'ব পৰমাত্মাৰ সাক্ষী কৰি প্ৰতিজ্ঞা লওঁ যে মই সকলো প্ৰকাৰৰ নিচাৰ পৰা নিজক আঁতৰাই ৰাখিম। মই নিজৰ জীৱনত শুদ্ধতা, ইতিবাচকতা ও আত্মসন্মানৰ মূল্যবোধ ধাৰণ কৰিম। মই নিজৰ পৰিয়াল, মিত্ৰ, সম্বন্ধীয়সকল ও সামাজিক চিন্তামুক্ত জীৱন যাপনৰ বাবে প্ৰেৰণা যোগাম। মই নিজৰ তন, মন, সময় ও শক্তিৰ সদুপ্ৰয়োগ কৰিম। মই নিচামুক্ত, সুস্থ ও শ্ৰেষ্ঠ ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত মই নিজৰ নেতিবাচক সহযোগিতা আগবঢ়াম। মোৰ ভাৰত চিন্তামুক্ত ভাৰত। জয় হিন্দু, ওম শান্তি। নিচামুক্ত ভাৰত। মোৰ ভাৰত, আপোনালোকে ক'ব নেশামুক্ত ভাৰত। মোৰ ভাৰত, মোৰ অসম, মোৰ আমাৰ স্কুলখন নিচামুক্ত স্কুল। আমাৰ ছাৰ নিচামুক্ত ছাৰ। ओम शांति। तो हम लोग आएंगे प्रजापिता ब्रह्मा कुमारी ईश्वरीय विश्वविद्यालय से। तो स्वयं भगवान कौन है? वो एक ज्योति स्वरूप है। पहले खुद को जानना पड़ेगा, मैं कौन हूँ। मैं एक चेतना शक्ति आत्मा हूँ। आत्मा का पिता परम पिता शिव परमात्मा है। जब हम भगवान के साथ योग करेंगे तभी हम संपूर्ण नशामुक्त हो सकते हैं। तो परम पिता परमात्मा जो सबका एक मालिक एक है, वो मालिक इस धरा पर तभी आते हैं जब गीता में प्रतिज्ञा किया था, जदा जदा ही धर्मस्य ग्लानि भवतो भारत। जब जब धर्मों का ग्लानि होता है तभी भगवान धरा पर आते हैं। तो अभी भगवान आ चुके हैं हम सभी आत्माओं को अपने घर ले जाने के लिए। तो ओम शांति। তাৰপৰা লাহে 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 মোবাইলৰ যিটো নেচা তাৰপৰা আমি আঁতৰি আহিব পাৰিলোঁ। আৰু যিসকল ডেকা ল'ৰা আছে বা যিসকল বিশেষকৈ আজিকালি প্ৰায় দেখা যায় নেচাৰ প্ৰতি ল'ৰা ছোৱালী সমানে আসক্তি থাকে। গতিকে তোমালোকে যদি নেচাৰ পৰা যদি আঁতৰি আহিব পাৰা তেতিয়া নিজৰ জীৱনটো সুন্দৰ হ'ব, নিজৰ জীৱনটো ভালকৈ উপভোগ কৰিব পাৰিবা আৰু দেশখনকো আগুৱাই দিব পাৰিবা। আজি প্ৰাৰ্থসভা আমি ইয়াতে বন্ধ কৰিলোঁ। ধন্যবাদ।